কেতিয়াবা কিবা খং উঠিব নহয়, আমাৰ এই অনুজনীক ধৰি একেবাৰে ঠিকছে এচাত দিম। তেতিয়াহে সকলোৰে চকু কপালত উঠিব। আনৰ কথা মনে মনে শুনি থকাটো ভাল কথা নহয়, তুমি জানা। আপোনাক কোনে ক'লে? তুমি যদি একো কৰাই নাই তেনেহ'লে এইষাৰ কথা কিয় সুধিলা? এইবাৰ তাই মোৰ লগত যুঁজি লৈছে। তাই হয়তো গমেই পোৱা নাই যে মই ভালতো ভাল, বেয়াত কিন্তু বহুতেই বেছি বেয়া। মই কোম্পানীত জইন কৰিম। গুড। তই কোম্পানীত জইন কৰিলে আমাকনো আৰু কি লাগে? হেল্ল' হেল্ল'। শুনি আছোঁ দিয়া, মই পিছত ফোন কৰিম, এতিয়া থওঁ। হ'ব দিয়া, বাই। হেল্ল' ইয়ং মেন, গুড মৰ্ণিং। ক'ৰবালৈ যায় হ'বলা? খুব বেছি আৰ্জেঞ্চি নাই যদি ৰওক অলপ কথা পাতোঁ। চাওক, মোৰ এটা নাম আছে অৰ্ণৱ বৰুৱা, যিটো আপুনি ভালদৰে জানে। গতিকে আপুনি মোক মোৰ নামেৰে মাতিলে মই বেছি ভাল পাম। আৰু ছেকেণ্ড কথা, মোৰ আৰ্জেঞ্চিৰ লগত আপোনাৰ একো মতলব নাই। আপুনি মোক যি সুধিব লগা আছে, মই যি ক'ব লগা আছে, অলৰেডি আমি ডিছকাছ কৰিছোঁ। ইয়াতকৈ আৰু মই বেছি একো ক'ব নোৱাৰিম। গুড ইয়ং, চৰি, অৰ্ণৱ বৰুৱা। চাওক, যেতিয়া বানপানী আহে তেতিয়া কিন্তু সেই বানপানীৰ লগত অকল পানী আৰু মাছেই নাহে, জাবৰ জোঁথৰ এইবোৰো আহে। এতিয়াতো আৰু আপুনি মোক পানী আৰু মাছ দেখুৱাই দায়িত্ব সামৰিলে নহ'ব, এই জাবৰ জোঁথৰ এইবোৰো দেখুৱাব লাগিব। আপুনি বিচৰা জাবৰ জোঁথৰ আপুনি নিজেই বিচাৰি লওক, সেয়া মোৰ দায়িত্ব নহয়। বাই দ্য ৱে অফিচাৰ, এই কেছটোৰ লগত মোৰ কোনো ফ্ৰেণ্ডক যাতে ইনভলভ নকৰে। মানে কুন্তল হাজৰিকা, এম আই ৰাইট? হয়। গতিকে আমাৰ এই কেছটোক লৈ মোৰ কোনো ফ্ৰেণ্ডক যাতে আপুনি জেৰা নকৰে। চাওক ইয়ং মেন, চৰি, অৰ্ণৱ বৰুৱা, সাপ ধৰিবলৈ হ'লে ভেকুলীৰ ওপৰত চকু ৰাখিবই লাগিব, কাৰণ ভেকুলী গিলিবলৈয়ে সাপ গাঁতৰ পৰা ওলাই আহিব। কিন্তু সাপ ধৰা মানুহ যে সদায় সাপৰ ফুটতে মৃত্যু হয়, সেয়া মনত ৰাখিব অফিচাৰ। অৰ্ণৱ, ঘৰলৈ অহা মানুহক এনেকুৱা ব্যৱহাৰ কৰে নেকি? যা ভিতৰলৈ যা। আপুনি বেয়া নাপাব মিষ্টাৰ বৰা, আচলতে ইহঁতবোৰে জীৱনত কেতিয়াও এনেকুৱা সমস্যাৰ সন্মুখীন হোৱা নাই যে সৰুৰে পৰা মৰম চেনেহৰ মাজতে ডাঙৰ দীঘল হৈছে। জীৱনৰ সমস্যাবোৰ সিহঁতে উপলব্ধি কৰিব পৰা হোৱা নাই। জানো বৰুৱাদেৱ, সমস্যাবোৰতো তাতেই। য'ত আপুনি মই কোনো সমস্যা নাই বুলি ভাবোঁ, সমস্যাৰ আৰম্ভণি তাতেই হয়। বাৰু সেইবোৰ বাদ দিয়ক, মোক আপোনাৰ পৰা অলপ ইনফৰমেশ্যন লাগিছিল। কওক। মানে সমুদ্ৰ বৰুৱাৰ বৰ্তমান কোম্পানীটো কোনে চাই আছে?
বা আপোনালোকৰ ভৱিষ্যতৰ পৰিকল্পনা কি, কোনে ভৱিষ্যতে এই কোম্পানীটোৰ দায়িত্ব ল'ব ইত্যাদি ইত্যাদি। চাওক, এইবোৰ আমাৰ একেবাৰে ঘৰুৱা কথা। তথাপিও আপুনি সুধিছে যেতিয়া কওঁ বাৰু। বৰ্তমান মই মাজে মাজে অহা যোৱা কৰি আছোঁ, বাকীখিনি মেনেজাৰে তদাৰক কৰি আছে। মোৰ মাজুপুত্ৰ এইবোৰ ক্ষেত্ৰত উদাসীন। সৰুটোতো আপুনি দেখিলেই, তাৰ গাত এতিয়াও কথাই লগা নাই। মোৰ মাজু বোৱাৰী এইটো কামৰ বাবে শিক্ষা দীক্ষাৰে উপযুক্ত নহয়, পঢ়ি সৰু হৈয়ে আছে। আৰু বাকী থাকিল ডাঙৰ বোৱাৰী। তেখেত নিশ্চয় আপোনাৰ মতে পঢ়া শুনাৰ উপযুক্ত। আপুনি কি ক'ব বিচাৰিছে? নাই নাই, মই একো ক'ব বিচৰা নাই, মাত্ৰ আপোনাৰ পৰা এটা সহায় বিচাৰিছোঁ। সহায়? ঠিক আছে, আপুনি বহকচোন। ধৰণিকাই, ধৰণিকাই, শুনাচোন। কি হ'ল? শুনাচোন, ৰ'বা। কি হ'ল? চাহ একাপ আনিম নেকি? নালাগে। অচিজন আহিছে নহয়। কোন বুলি ক'লা? পুলিচজন। পুলিচজন? পুলিচজন আকৌ কিয় আহিছে? কিয় আহিছে মানে দৰকাৰী কথা কিছুমান সুধি আমাৰ মূৰটো খাব। আৰু শুনাচোন, তোমাক চাগে কিবা সুধিব পাৰে, ভাবি চিন্তি উত্তৰ দিবা। যিকোনো কথা চাপ মাৰি সুধিব পাৰে। উত্তৰ দিওঁতে একদম সাৱধান। মুঠৰ ওপৰত যা তা কথা নক'বা। চিন্তা নকৰিবা, মোৰ পেটৰ কথা ইমান সহজে পাব নোৱাৰে। বঢ়িয়া। ঘৰৰ কথা বেলেগে কিয় জানিব লাগে, হয় নাই? পুলিচজন আকৌ কিয় আহিছে? কি সুধিবলৈ আহিছে? ঘটনাবোৰ দেখিছোঁ দিনক দিনে বেয়াৰ ফালেহে গৈ আছে। প্ৰভু ভগৱানেহে জানে। ইয়াত থকাতকৈ ফুলনিতে কাম কৰি থাকোঁগৈ। চাওক, আপুনি কি কৈছে, কিয় কৈছে মই বুজি পোৱা নাই। ডাঙৰ বোৱাৰীক কোম্পানীৰ দায়িত্ব দিয়া বিষয়টোৱে সমুদ্ৰৰ হত্যাকাৰীক বিচাৰি উলিওৱাত কেনেকৈ সহায় কৰিব? চৰি টু চে মিষ্টাৰ বৰুৱা, সমুদ্ৰ বৰুৱা কোনো পৰমাণু বিজ্ঞানী নাছিল যে বিদেশী কোনোবা ৰাষ্ট্ৰই ষড়যন্ত্ৰ কৰি তেওঁক হত্যা কৰাব। সমুদ্ৰ বৰুৱাৰ মৃত্যুৰ কাৰণটোৱেই হ'ল কোম্পানীৰ সেই বিশেষ আসনখন, যিখন আসনত সমুদ্ৰ বৰুৱা বহি আছিল। হয়তো আপোনাৰ পৰিয়ালৰ কোনোবা সদস্যই সেই আসনখনৰ লোভত সমুদ্ৰ বৰুৱাক হত্যা কৰিছিল। নহ'লে এনেকুৱাও হ'ব পাৰে যে আপোনালোকৰ কৰ্তৃপক্ষ কোনো কোম্পানীয়ে আপোনালোকৰ কোম্পানীৰ উন্নতিৰ ঈৰ্ষান্বিত হৈ আপোনালোকৰ পৰিয়ালৰ কোনো এজন সদস্যৰ সহযোগত এই অপৰাধ কৰিছে। কাৰণ আপোনালোকৰ পৰিয়ালৰ কোনোবা সদস্যৰ সহায়ৰ অবিহনে এই হত্যাকাণ্ড কেতিয়াও সম্ভৱ নহয়। আৰু সেই সদস্যজনক হয়তো সেই বিশেষ আসনখনৰে লোভ দেখুওৱা হৈছে। কি ক'লে? কোন কোন সি? এবাৰ মাত্ৰ তাৰ নামটো কওক মিষ্টাৰ বৰা। ডাঙৰ বোৱাৰীক কোম্পানীৰ দায়িত্ব দিলে আপোনাৰ কি লাভ হ'ব? কোম্পানীৰ যিখন আসনৰ লোভত আপোনাৰ পৰিয়ালৰ সদস্যজনে এই অপৰাধটো কৰিলে, আপুনি যেতিয়া কোম্পানীৰ সেই আসনখনত আপোনাৰ ডাঙৰ বোৱাৰীক বহুৱাই দিব, তেওঁৰ আশাত চেঁচা পানী পৰিব। আৰু খঙত হিতাহিত জ্ঞান হেৰুৱাই তেওঁ নিশ্চয় আৰু এটা ভুল কৰিবলৈ চেষ্টা কৰিব। আৰু আমি সেই সুযোগৰ সৎব্যৱহাৰ কৰিম। কোন কোন সি? এবাৰ মাত্ৰ তাৰ নামটো কওক মিষ্টাৰ বৰা। বৰুৱাদেৱ, সেই কোনজনক বিচাৰিবলৈকে মই আপোনাৰ পৰা এইটো সহায় বিচাৰিছোঁ।
কিন্তু ডাঙৰ বোৱাৰীক কোম্পানীৰ দায়িত্ব দিলে আপোনাৰ কি লাভ হ'ব? কোম্পানীৰ যিখন আসনৰ লোভত আপোনাৰ পৰিয়ালৰ সদস্যজনে এই অপৰাধটো কৰিলে, আপুনি যেতিয়া কোম্পানীৰ সেই আসনখনত আপোনাৰ ডাঙৰ বোৱাৰীক বহুৱাই দিব, তেওঁৰ আশাত চেঁচা পানী পৰিব। আৰু খঙত হিতাহিত জ্ঞান হেৰুৱাই তেওঁ নিশ্চয় আৰু এটা ভুল কৰিবলৈ চেষ্টা কৰিব। আৰু আমি সেই সুযোগৰ সৎব্যৱহাৰ কৰিম। ধৰণী কলিতা। অঁ, কেতিয়া আহিলে? মই কেতিয়া আহিলোঁ সেইটোতো তুমি ভালকৈয়ে জানা, তাতে নজনা ভাও ধৰি সুধিছা আৰু ন? বাৰু ঠিক আছে, এই ফুলবোৰ তুমি ৰুইছা নেকি? হয়। ভেৰি গুড। তোমাৰ দেখিছোঁ ফুলত যথেষ্ট ৰাপ আছে। আমাৰনো ৰাপ বুলি কি কথা আছে? মালিকৰ ৰাপেই আমাৰ ৰাপ। দেউতাই ফুল বৰ ভাল পায় নহয়। আৰু ঘৰৰ বাকীবোৰ মানুহে? নাই নাই নাই, তেনেকুৱা একো খবৰেই নাই। মানে দেউতাই ভাল পায় কাৰণে তুমি ভাল পোৱা? হয় ছাৰ। দেউতাই বিচাৰিলে তুমি ভাল নোপোৱা কামো কৰিব লাগিব। সেইটোতো হয়েই ছাৰ। দেউতাই বিচাৰিলে তুমি মনে নিবিচৰা কামো কৰিব লগা হয়। হয় ছাৰ। কেতিয়াবা কাৰোবাৰ খোৱা বস্তুত বিহু মিলাবলগীয়া হয়। সেইটোতো হয়েই। হা? নাই নাই নাই, আপুনি কি কথা কৈছে? কাক বিহি দিবলৈ যাম? ডাঙৰ ৰূপাক? এই দুখন হাতেৰে মই যাক তুলি তালি ডাঙৰ দীঘল কৰিছোঁ, কেঁচুৱাৰ পৰা গু গোট ধুইছোঁ। মোৰ এই কাপোৰত এতিয়াও তাৰ পাঁচাবাৰ গোট পাম। তাক মই বিহি দিবলৈ যাম। ঠিকেই কৈছে আপুনি। আমি সৰু মানুহ, লোকৰ ঘৰত বন কৰিলে দাদা উকটি পেট পোহা মানুহ। আমাৰ মৰম স্নেহৰ মূল্য কোনে বুজিব? কোনেও নুবুজে। ইমোশ্যনেল ব্লেকমেইলিং। খুব স্পীডত গৈ থকা গাড়ী এখনৰ সন্মুখেৰে কলা মেকুৰী এটা পাৰ হৈ গ'লে ড্ৰাইভাৰৰ ৰিয়েকশ্যনটো যেনেকুৱা হয়, আপোনাৰ ৰিয়েকশ্যনটো এই সময়ত ঠিক তেনেকুৱাই হোৱা নাইনে? কি কৰিব, কলা মেকুৰী হৈ বাৰে বাৰে আপোনাৰ ৰাস্তা কাটি আছোঁ। আৰু কিবা ক'ব? নাই নাই, এই আপোনালোকৰ ধৰণীৰ লগত কথা পাতিলোঁ। কেতিয়াবা দৰকাৰ হ'লে আকৌ আপোনাৰ লগত কথা পাতিম নে কি কয়? আজিলৈ যাওঁ। ঐ, কি ভাবি আছ? নাই, কি হ'ল ক? তই ক'ৰবালৈ ওলাই যাবি নেকি? যাম। কিয়? ব'ল না, মোক চিটি চেণ্টাৰত নমাই দিবি। ব'ল। ক'লৈ যাওঁ? মানে খুৰা, আমি বজাৰলৈ যাওঁ। এই বোলে কিবা কিনিব, তাকে মই চইচ কৰি দিব লাগে। নিজৰ বস্তু এটা চইচ কৰিব নোৱাৰা ল'ৰাটোৱে আকৌ কোম্পানী চলাব। তই মোক কিয় ফুচালি? চৰি নহ'লে যে খুৰাই গালি দিব, সেইকাৰণে। মোক এতিয়া কিমান কথা শুনালে, তই নুশুনিলি? যা, তই কৈ থাক। চৰি চাচোন দাদা, মই কাণত ধৰিছোঁ। এনেই সুযোগ বিচাৰি থাকে, এতিয়া চান্স পাই ফালি থৈ গ'ল নে? হ'ব দে, মই তোক চৰি কৈছোঁ নহয়। ব'ল এতিয়া, ব'ল।
তই কিন্তু মোক সঁচাকৈ টি চাৰ্ট এটা দিব লাগিব। হ'ব দে দিম, ব'ল এতিয়া। ব'ল। কি? ইয়াত ইমান আচৰিত হ'ব লগা কি হ'ল বৰমা? কোম্পানী চলাবলৈ এইখন ঘৰত মানুহ মৰি শেষ হৈ যোৱা নাই। আমি আছোঁ। অৰ্ণৱ, পৰি, অনুৰূপা আছে, আনকি ঘৰখনৰ মূল মানুহজনে আছে। তুমি এইবোৰ কথা ক'বলৈ সাহস ক'ত পালা? আমি ভাবিছিলোঁ তুমি দুখৰ সাগৰত উটি আছা, কিন্তু তুমি দেখিছোঁ তলে তলে সম্পত্তিৰ সাম্ৰাজ্যখনলৈহে মন মেলিছা। আচৰিত। সঁচাই মানুহ চিনি পোৱাটো বৰ কঠিন। শিৰত সেন্দুৰ লৈ এইখন ঘৰত সোমোৱাৰ দিনাখনেই মানুহজন মৰি থাকিল। বৰমা, আপোনাক কথা এটা জনাবলৈ আছিল। এতিয়াৰ পৰা কোম্পানীৰ দায়িত্ব মই চম্ভালিম বুলি ভাবিছোঁ। কি? ইয়াত ইমান আচৰিত হ'ব লগা কি হ'ল বৰমা? কোম্পানী চলাবলৈ এইখন ঘৰত মানুহ মৰি শেষ হৈ যোৱা নাই। আমি আছোঁ। অৰ্ণৱ, পৰি, অনুৰূপা আছে, আনকি ঘৰখনৰ মূল মানুহজনে আছে। তুমি এইবোৰ কথা ক'বলৈ সাহস ক'ত পালা? আমি ভাবিছিলোঁ তুমি দুখৰ সাগৰত উটি আছা, কিন্তু তুমি দেখিছোঁ তলে তলে সম্পত্তিৰ সাম্ৰাজ্যখনলৈহে মন মেলিছা। আচৰিত। সঁচাই মানুহ চিনি পোৱাটো বৰ কঠিন। শিৰত সেন্দুৰ লৈ এইখন ঘৰত সোমোৱাৰ দিনাখনেই মানুহজন মৰি থাকিল। আমি হোৱা হ'লে দুৰ্ভগীয়া বুলি ভাবি নিজকে শেষ কৰি দিব লাগিলহেঁতেন। আৰু তুমি তুমি কৰিছা কি? কেইটা দিন হৈছে তুমি অহা? তুমি মন মেলিছা কোম্পানীলৈ। তোমাৰ এই মানসিকতা দেখি মই আচৰিত হৈছোঁ। আৰু আচৰিত হ'ব বৰমা। ইতিমধ্যে মই তেখেতক মোৰ সিদ্ধান্তৰ বিষয়ে জনাইছোঁ। যিজন মানুহে দিন ৰাতি একাকাৰ কৰি কিমান পৰিশ্ৰম কৰি কোম্পানীটোক ইমান উচ্চ পৰ্যায়লৈ নিলে, যাৰ একমাত্ৰ সপোন আছিলে এই কোম্পানীটো, আজি সেইজন মানুহ দুদিন নোহোৱা হওঁতেই কোম্পানীটোত ইমান খেলি মেলি। বৰমা, আপুনিয়ে কওকচোন, তেখেতৰ আত্মাই জানো শান্তি পাব? তোমাক কোনে ক'লে এইবোৰ কথা? দেউতাই অৰ্ণৱক কৈ থকা মই শুনিছিলোঁ। তেওঁ তোমাক পাৰ্মিশ্যন দিছে? নাই দিয়া, কিন্তু দিব, মোৰ দৃঢ় বিশ্বাস। এজন মানুহে নিজ হাতে গঢ়া এই কোম্পানীটোক, এই সপোনটোক মই ইমান সহজে থানবান হ'বলৈ দিব নোৱাৰোঁ বৰমা। কেতিয়াও নোৱাৰোঁ। কি ভাবিছা পৰি? ভাবিছোঁ খুৰাহঁতৰ ঘৰখনৰ পৰা কেতিয়া ওলাই আহিব পাৰিম, কেতিয়া আমাৰ এখন নিজৰ ঘৰ হ'ব, য'ত নিজৰ ইচ্ছামতে থাকিব পাৰিম। আৰু এই সপোনটোৱে মোক এনি টাইম ডিষ্টাৰ্ব কৰি থাকে জানা সমীৰ। তোমালোকক সেইখন ঘৰৰ পৰা উলিয়াই অনাটোৱেই বৰ্তমান মোৰ কাৰণে একমাত্ৰ সপোন। জানানে সমীৰ, দেউতাৰ মৃত্যুৰ পিছত মায়ে বহুত ধৈৰ্য আৰু কষ্টৰে মোক সেইখন ঘৰত ডাঙৰ দীঘল কৰিলে। আজিলৈকে মায়ে মন্দিৰ আৰু বজাৰখনৰ বাহিৰে ঘৰৰ বাহিৰখন দেখিয়ে নাপালে। মাৰ কি সিমানখিনি স্বাধীনতা নাই নেকি যে নিজৰ ইচ্ছা মতে ঘূৰা ফুৰা কৰিব পাৰে? খুৰাৰ সম্পত্তিৰ লগত মোৰ দেউতাৰ সম্পত্তি জড়িত হৈ আছে, আৰু সেই সম্পত্তিৰ আধা ভাগ মোক লাগিবই।
নীৰৱ